নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক আজি দেখাম মই ইউটিউবৰ পৰা গান বা ভিডিঅ' ডাউনলোড কৰি কেনেকৈ এডিট কৰি ইউটিউবত আকৌ আপলোড কৰিব পাৰি যাতে কোনো কপিৰাইট বা কপিৰাইট ষ্ট্ৰাইক নলগাকৈ। সেই টেকনিকটো আজি মই দেখাই দিম ইয়াতে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা, মই আজি সকলোখিনি দেখাই আছোঁ, চোৱা আগলৈকে। পোনপ্ৰথমে গৈ ইউটিউবত গৈ চাৰ্চ কৰিবা, এনেকৈ চাৰ্চ কৰিব লাগিব। মই জুবিন দাৰ গান শুনি ভাল পাওঁ, সেইকাৰণে মই জুবিন দাৰ নামটোকে চাৰ্চ কৰি দেখাই দিছোঁ বাৰু। জুবিন গাৰ্গ চং, এইখিনি গান ওলাব। যিকোনো এটা গান তোমালোকে চইচ কৰি ডাউনলোড কৰিব পাৰা। এনেকৈ মই চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পাছত মই এইটো আহে বা নাহে চংটো মই ডাউনলোড কৰিম। आज बारिश को चाय पे बुलाते हैं। ইয়াৰ পৰা কপি কৰি মই ডাইৰেক্ট ভিড পেনেলত গৈছোঁ। ভিড পেনেলত গৈ মই ডাউনলোড কৰিম। এইটো ডাউনলোড কৰি লৈছোঁ। এইটো 360p MP4 ডাউনলোড কৰিবা। এইটো এডভাৰটাইজ আহি গৈছে, ডাউনলোড হৈ গৈছে। এই ভিন এপছটো যাবা, যদি নাই এইটো ডাউনলোড কৰি ল'বা প্লে ষ্ট'ৰটো পায় ভিন এপ। তাৰপিছত এইটো প্ৰথমতে প্লাছ কনটোত ক্লিক কৰিবা। ক্লিক কৰি নিউ প্ৰজেক্টত ক্লিক কৰিবা। ছেভত ক্লিক কৰিবা। ক্লিক কৰি জুবিন দা মই ফটো এখন লৈ লৈছোঁ। এইখন জুবিন দা ফটো এখন লৈছোঁ। ফটোখন লৈ এতিয়া মই যিটো গান ডাউনলোড কৰিলোঁ সেই গানটো মই ইয়াত দিম। সেইটো 2 মিনিট 50 ছেকেণ্ড। এইটো গানটো মই লৈ লওঁ ইয়াৰ পৰা লৈ ইয়াত ক্লিক কৰি এই গানটো একেবাৰে এই ভিডিঅ' যিটো যে হ'ল যে এইটো ডিলিট কৰি দিবা। এইটো এই এপছটো ওলাই এইটো ফটোখনৰ পাছত এইটো ডিলিট কৰি দিবা। যিটো গানটো মই ডাউনলোড কৰিলোঁ সেইটো তললৈ দি দিলেই হ'ল, একেবাৰে তললৈ দি দিলেই হ'ল, যাতে জুবিন এই ফটোখনৰ আগত পিনে ওলাই নাথাকে তেতিয়া। এতিয়া গানটো কিমান মিনিট আছিলে? 2 মিনিট 50 ছেকেণ্ড। 2 মিনিট 50 ছেকেণ্ড এতিয়া মই ভিডিঅ' বনাম। এতিয়া এই ফটোখন দীঘল কৰিব পাৰি বাৰু, দীঘল কৰি গৈ থাকিবা। যিমান দীঘল কৰিব তিমান দীঘল লং ভিডিঅ' হয় আৰু। ৰাতি 1টা বাজিলে, ডিউটি কৰি আছোঁ মই এতিয়া, নাইট ডিউটি। টোপনি লাগি গৈছে অলপ। উপায় নাই, ৰাতিপুৱালৈ এনেকৈ থাকিব লাগিব। যিহেতু এটা কোম্পানীৰ দায়িত্ব লৈ আছোঁ ৰাতিটো। এইটো 2 মিনিট 50 ছেকেণ্ড হৈ গ'ল। ইমানটোত গৈ কাটি দিছোঁ অকণমান। কাটি দিয়াৰ পাছত এইটো হৈ গৈছে অলৰেডি। তাৰপিছত আৰু কাম বাকী আছে বাৰু ইয়াত। এইটো যিকোনো আখৰ চাখৰ লিখিব পাৰে যদি ইয়াত লেটাৰ চাৰ্চ কৰি লিখি দিলেই হ'ল। মই লিখি দিম জুবিন গাৰ্গ আছামিজ চং আহে বা নাহে, লিখি দিছোঁ আৰু এইটো লিখি দি ওপৰত দি দিলোঁ। ওপৰত অলপ দি দিম, অকণমান ওপৰত দি দিছোঁ। অলপ সৰু কৰি দিছোঁ, বেছি ওপৰত গৈছে অকণমান, আৰু অকণ তলত। একেবাৰে দীঘল কৰি গানটো যিমানটো দীঘল আছে সিমানটোলৈকে কৰি দিব লাগিব ভিডিঅ' এইবিলাক। ফটোখন অকণমান দীঘল হৈ আছে, অকণমান সৰু কৰি দিম আকৌ। হৈ গৈছে। গানৰ আখৰকেইটা চেঞ্জ কৰিব পাৰে বাৰু। ইয়াত গ'লোঁ এফত
এফেক্টটো গ'লৈ মানে ক্লিক কৰি মানে যিকোনো আখৰ চেঞ্জ কৰিব পাৰে। এইটো মই অলপ মানে আখৰকেইটা ষ্টাইলটো বেলেগ দি দিছোঁ আৰু অকণমান ষ্টাইলটো কৰি দিওঁ। ইয়াত ক্লিক কৰি মই য'ত মানে ক্লিক কৰি দেখাই দিছোঁ তাত গৈ ক্লিক কৰিলেই হ'ল। এনেকৈ যদি তোমালোকৰ মোবাইল যদি নোলায় তাত চাৰ্চ কৰিবা মিউজিক বুলি চাৰ্চ কৰিলে চব ওলাই যাব। এইটো মই অলৰেডি কৰি থোৱা আছিলে সেইকাৰণে ওলাই গৈছোঁ ডাইৰেক্ট। এইটো অকণ ডাঙৰ কৰি দিছোঁ যাতে গানটো শুনি থাকিলে মানে এনেই চাই ভাল লাগে কিবা এটা তেনেকা। এইটো হৈ গৈছে ইমানটোলৈকে হৈ যোৱাৰ বাবে এইটো আমাৰ ভিডিঅ' হৈ গৈছে। ভিডিঅ' মানে চং আমাৰ হৈ গৈছে এইটো বৰ্তমান জুবিন দা চংটো। এতিয়া মই এইটো ডাউনলোড কৰিব লাগিব। সেইটো ডাউনলোড কৰিছোঁ ইয়াৰ পৰাও। এইটো ডাউনলোড হৈ গ'ল। ইয়াত ডাউনলোড হৈ গৈ আকৌ ইউটিউবত গৈ আমি এইটো ভিডিঅ' আপলোড কৰিছোঁ। এইটো জুবিন গাৰ্গ আছামিজ চং আহে বা নাহে বুলি টাইটেলটো দি দিছোঁ। য'ত মানে ভিডিঅ' আপলোড কৰে তাত মানে টাইটেল দিব লাগে। এতিয়া মই টাইটেলটো দি দিলোঁ ইয়াতে। এইখিনি আগতে মই ভিডিঅ' দি থোৱা আছিলে, এইবিলাক গান দি থোৱা আছে আৰ্জিত সিঙৰ আৰু জুবিন দা গান। এয়া সৰু ভিডিঅ' শ্বৰ্ট ভিডিঅ' দি থোৱা আছে মোৰ ইয়াত। এইখিনি মই চং দি থৈছোঁ। ইয়াত কোনো কপিৰাইট নাই, কোনো হেৰি নাই। কপিৰাইট এনেধৰণৰ ভিডিঅ'বোৰ বা কিবা এটা শিকিবৰ কাৰণে যদি চাব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যিখিনি মানুহে নাজানে সেইখিনি মানুহে শিকক। সকলোৱে শিকি মেলি চবেই আগবাঢ়ি যাওক। মোকো ছাপোৰ্ট কৰিব আপোনালোকে। এতিয়া মোৰ বৰ্তমান ভিডিঅ'টো বনোৱা হৈ গৈছে। এইটো জুবিন দা গানটো মই দি দিলোঁ। ইয়াত কোনো কপিৰাইট নাই লগা, কোনো একো প্ৰব্লেম হোৱা নাই এতিয়ালৈকে বৰ্তমান। এইটো নহয়ও মানে কেতিয়াও যিটো ছিষ্টেমত ডাউনলোড কৰি দেখাই দিছোঁ তেনেকৈ ডাউনলোড কৰিলেই হ'ল। আৰু যেনেকৈ এডিট কৰিছোঁ মই তেনেকৈ এডিট কৰিলেই হ'ল, কোনো টেনশ্যন নাই ইয়াত। এইটো দেখিছে কোনো কপিৰাইট ষ্ট্ৰাইক লগা নাই ইয়াত। ইমানটোৱে আছিলে। যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব, লাইক এটা পাৰিলে কমেণ্টটো দি দিব। কমেণ্ট কৰিলে বাৰু ভালেই আছে, নাজানিলে মই আকৌ শিকাই দিম বাৰু তেতিয়া ভালকৈ। থেংক ইউ, ধন্যবাদ।